হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? গাইজ, ৰাতিপুৱা ওলাই আহিছিলোঁ শ্বিলঙৰ ফালে। শ্বিলঙত এখন থাম্বনেইলটো চাইছে আপোনালোকে, গমেই পাইছে ব্লেক ভাৰ্না এখন চাব আহিছোঁ। মানে মই আহাখিনি মই দেখুওৱা নাই, কাৰণ গাড়ী বা কি হয় কি নহয়, কেনেকুৱা বা গাড়ী লোৱা হয় নে নাই, সেইটো কাৰণে ধৰক মই আহাখিনি দেখুওৱা নাই। এতিয়া বৰ্তমান পূৰা লোকেশ্যনত আহি পাইছোঁ। গাড়ীখন এইখন হয় ব্লেক ভাৰ্না 2022 মানৰ হয়। গোটেই ডিটেইলছখিনি এতিয়ালৈকে চোৱা নাই, ভালদৰে চাই মেলি লওঁ গাড়ীখন, যদি কনফাৰ্ম হয় মই আপোনালোকক দেখাই দিম। চ' এতিয়া আমি আহি পাইছোঁ, মই আৰু শৰ্মা দা একেলগে আহিছোঁ, যিহেতু বিহুৰ বন্ধ। চ' সেইটো কাৰণে আহিছোঁ, চাই লওঁ এতিয়া গাড়ীখন কি কণ্ডিশ্যনত আছে। এনেই গাড়ী 43,000 চলা আছিলে, ছাৰ্ভিচ হিষ্ট্ৰীটো চাই লওঁ, যদি চব ঠিকে ঠাকে পাওঁ চ' গাড়ীখন মই লৈ যাম আজি, লৈ মেলি মই আপোনালোকক দেখাম। এতিয়া ব'লক, এনেই বাহিৰে বাহিৰে যিহেতু মানুহ আছে বাহিৰত, সেইটো কাৰণে মানে লাজ লাগে, যিহেতু সেইটো কাৰণে সিহঁতৰ আগত ভিডিঅ' কৰিব পৰা নাই, গাড়ীৰ ভিতৰত বহি লৈছোঁ। আৰু শ্বিলঙত সোমাই একদম ইয়াৰে যোনটো তামোল খাই লৈ মুখ চুখ ৰঙা কৰি লৈছে, আপোনালোকে দেখিছে। চ' ব'লক, গাড়ীখন মই এনেই বাহিৰে বাহিৰে দেখাই দিওঁ, বাকী আমি যদি লোৱা হয় দেন আপোনালোকক গোটেইখিনি মই দেখাই দিম। ব'লক, এইখনেই গাড়ীখন ভাৰ্না, ML নাম্বাৰত হয়, ফুল ব্লেকত আছে, SX অপশ্যনেলটো হয়, চানুক টানুক গোটেইখিনি পাব। এই আমাৰ শৰ্মা দা বহি আছে। চ' গাইজ, গাড়ীত এক টকাৰ কাম নাই, বাকী চাই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। চ' আমি এতিয়া খালোঁ, গাড়ীখনো লোৱা হ'ল, এতিয়া ভাইকেইজন লগতে আছে, সিহঁতক বিদায় দিম, বিদায় দি গাড়ীখন লৈ যাম। আজি আৰু আপোনালোকক দেখাই নাথাকোঁ, কাৰণ আন্ধাৰ হৈ যাব, অহাকালি মই আপোনালোকক ধুনীয়াকৈ দেখাম। বলক, এতিয়া এখেতসকলকো বিদায় দিওঁ। भैया का नाम क्या था? केविन। और ये भैया है, हाँ। চ' বলক, এতিয়া গাড়ীখন লৈ মেলি যাওঁ, লৈ মেলি আপোনালোকক ধুনীয়াকৈ অহাকালি মই আপোনালোকক গোটেইখিনি দেখাই দিম। গাড়ী চাওক, ভিতৰৰ কণ্ডিশ্যন চাওক, ধুনীয়া একদম। SX অপশ্যনেলখন হয়, মই এটা এটাকৈ গোটেইখিনি ডিটেইলছত আপোনালোকক অহাকালি দেখাই দিম। বলক, এতিয়া আমি ঘৰৰ ফালে যাওঁ। আমাৰ শৰ্মা দাই চলাই গৈ আছে, বাকী আমি লৈ আহিছিলোঁ আমেজখন, সেইখন মই চলাই গৈ আছোঁ। এতিয়া আৰু মই তেতিয়াও কৈছোঁ, আন্ধাৰ হ'লে আজি আৰু নেদেখাওঁ আপোনালোকক, একেবাৰে গৈ মেলি অহাকালি আপোনালোকক পাৰ্কিঙত লৈ গৈ গাড়ীখনৰ এটা এটা ডিটেইলছ আপোনালোকক জনাই দিম। এতিয়া ব'লক, বৰষুণ চৰষুণো আহি আছে ইফালে মেঘালয়ৰ ফালে, বৰাপানী পাম আমি, বেছি দূৰ নাই, বাকীখিনি আপোনালোকক কালি দেখাই দিম। ব'লক, চ' গাইজ, সেইদিনাখন কিবাকৈ আহি পাইছোঁ, দেখিছে আপোনালোকে কিমান বৰষুণ দিছে, মানে একো দেখা নাপায়, এনেকুৱাকৈ বৰষুণ দিছে। গোটেই মেঘালয় ৰাস্তাটো তেনেকুৱা বৰষুণ পাইছোঁ মই। চ' সেইটো কাৰণে, আৰু ৰাতিটো হৈছিলে, মই কৈছোঁৱে আপোনালোকক আজি নেদেখাওঁ বুলি। সেইটো কাৰণে এতিয়া মই দিনত ধুনীয়াকৈ আহি আপোনালোকক বঢ়িয়াকৈ মই দেখাই দিব পাৰিম এটা এটা বস্তু। আৰু ধৰক, আগৰ ফালে আপোনালোকে দেখিছে, মই দেখাই দিম, সেইখিনি জেগাত মই স্ক্ৰেচ আছিলে, সেইখিনি জেগা মই পেইণ্ট কৰাই দিছোঁ, মই আপোনালোকক দেখাই আছোঁ বাৰু। আগতে মই ভিতৰৰখিনি আপোনালোকক দেখাই দিওঁ। এইটো চাওক, ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। চিট কভাৰ এইবিলাক চব কোম্পানী ফিটেড হয়। আৰু বেক চাইডে আপোনালোকে আমৰেষ্টটো পাই যাব, তলত চাৰ্জিং পইণ্ট, AC পিছফালেও পাই যাব, গোটেইকেইটা দৰ্জাটো পাৱাৰ উইণ্ডো পাবই, যিহেতু SX অপশ্যনেলখন হয়। আৰু আগৰ চিট দুটা ভেণ্টিলেটেড চিট হয়, ভেণ্টিলেটেড চিট, চিটৰ ACটো দিয়া আছে। মোৰ পিঠি চিঠি ধুনীয়া ঠাণ্ডা হৈ আছে, চলাই মেলি খুব ভাল লাগে। ভেণ্টিলেটেড চিট থাকিলে মানে গৰমৰ দিনত পিঠি চিঠি একো নাঘামে আপোনালোকৰ, সেইখিনি বস্তু ভাল লাগে। আৰু ইফালে এইটো চিটো পাব আপোনালোকে ভেণ্টিলেটেড চিট। তাৰপিছত এইখিনিতো প্ৰায় চব গাড়ীত ছেমে থাকে, 4টা পাৱাৰ উইণ্ডো, মিৰৰ লক আনলক, এইটো ড'ৰ লক আনলক, মিৰৰ এডজাষ্টেবলটো ইয়াৰ পৰা হ'ব, ORBM পাই যাব আপোনালোকে। এইটো চাওক, টিপি দিলে সোমাই যাব, আকৌ টিপি দিলে এনেকৈ ওলাই যাব। এইটো আমাৰ হেডলাইট এডজাষ্টাৰটো হয়, আৰু এইটো ডিছপ্লেৰ ব্ৰাইটনেছটো বঢ়োৱা আৰু কমাব পাৰিব আপোনালোকে, বঢ়াব পাৰিব আৰু কমাবও পাৰিব ইয়াৰ পৰা। তাৰপিছত অডোমিটাৰটো মই দেখাই দিছোঁ, চাওক 43,319 চলিছে, মানে এইটো একদম জেনুইন হয়, ডিলাৰ হিষ্ট্ৰী আপোনালোকে এভেইলেবল পাব, যদি চাব বিচাৰে দেন চাব পাৰিব। আৰু ষ্টেৰিঙত এইখিনি চাওক, আপোনালোকে এটা এয়াৰবেগ পাব, আৰু ভইচ কমাণ্ডৰ পৰা আদি কৰি গোটেইখিনি ফিচাৰ্ছ দিয়া আছে, ক্ৰুজ কণ্ট্ৰলৰ পৰা আদি কৰি গোটেইখিনি পাই যাব আপোনালোকে ষ্টেৰিঙত।
তাৰপিছত ইফালে এইটো টাচ স্ক্ৰীন হয়, কোম্পানী ফিটেড। ইয়াত আপোনালোকে নেভিগেশ্যন, মেপ গোটেইখিনি চাব পাৰিব। ব্লুটুথ ছিষ্টেমো আছে ইয়াতে। ত' ইয়াতে আপোনালোকে গোটেইখিনি চাব পাৰিব। এইটো কোম্পানী ফিটেড টাচ স্ক্ৰীন হয়, এণ্ড্ৰইড নহয়। তাৰপিছত ইয়াৰ পৰা এই বাটনবিলাকত টিপি আপোনালোকে এই টাচ স্ক্ৰীনটো কণ্ট্ৰল কৰিব পাৰিব। তাৰপিছত তলত আছে আমাৰ ক্লাইমেট কণ্ট্ৰলখিনি, AC হিটাৰ ধুনীয়া কাম কৰি আছে। তাৰপিছত এইটো ভেণ্টিলেটেড ছিটৰ অপশ্যন, যদি আপোনালোকক নালাগে এইটো টিপি অফ কৰি দিয়ক, আকৌ টিপি দিলে এনেকৈ ভেণ্টিলেটেড ছিটটোত অন হৈ যাব। এইটো পেচেঞ্জাৰ ছিটৰ ছাইডৰ ছিটটোৰ হয়। তাৰপিছত ৱায়াৰলেছ চাৰ্জিং পইণ্ট পাই যাব আপোনালোকে। যদি আপোনালোকৰ মোবাইলত ৱায়াৰলেছ চাৰ্জিং ছাপৰ্ট কৰে দেন ইয়াতে ৰাখিলে মোবাইলটো চাৰ্জ হৈ যাব আপোনালোকৰ। তাৰপিছত ইয়াতে দুটা চাৰ্জিং চকেট আছে আৰু এইটো USB আপোনালোকে লগাই চাৰ্জ কৰিব পাৰিব ইয়াতে। আৰু এইটোতো ক'লোঁ মই ৱায়াৰলেছ চাৰ্জিং পইণ্ট। তাৰপিছত আমৰেজ গোটেইখিনি আছে। আৰু গাইজ ভিতৰত দেখাবলগীয়া তেনেকুৱা নাই। ছানৰুফটো আছে, ছানৰুফটো ইয়াৰ পৰা খুলিব। মই খুলি এবাৰ দেখাই দিছোঁ আপোনালোকক, এইটো চাওক। চ' ছানৰুফ গোটেইখিনি পাই যাব, যিহেতু SX অপশ্যনেল হয়। গাড়ী 2021 ডিচেম্বৰৰ, মানে 2022 বুলিয়ে ধৰি ৰাখক, মাত্ৰ কেইদিনমানৰ কাৰণে আৰু। চ' বলক, গাড়ী পূৰা কমপ্লিট চিল আছে। মই আপোনালোকক ইঞ্জিন গোটেইখিনি দেখাই দি আছোঁ বলক। গাড়ীখন ষ্টাৰ্ট হৈ আছে যিহেতু, মই আগতে আপোনালোকক ইঞ্জিনটো দেখাই দি আছোঁ বলক। এইটো চাওক গাইজ, ইঞ্জিনৰ কণ্ডিশ্যন চাওক গাইজ। লিকেজ চিকেজ কোনো চাইডে একো নাপায় আপোনালোকে। হেভি ইঞ্জিন হয়, 1.6 হয় যিহেতু। আৰু চাওক বনেট চনেট পূৰা কমপ্লিট চিল আছে। এইবোৰ এপ্ৰনবিলাক চাওক, এইফালে চাওক, কোনো চাইডে মাৰ খোৱা নাই গাইজ, একদম ধুনীয়া হৈছে। গাড়ী চিল আছে। মই আৰু এটাকৈ চিল দেখাই নাথাকোঁ, মই স্পেৰ টায়াৰটো আপোনালোকক দেখাই দি আছোঁ বাৰু। এইটো চাওক, ডিক্কিটো পূৰা কমপ্লিট চিল আছে। এইফালে চাওক, পষ্ট চষ্টবিলাকো কোনো চাইডে মাৰ খোৱা নাই। এই গছৰ পাত চাতবিলাক পৰি থাকে, কালি আনি ৰাখিছোঁ জাষ্ট। এইটো চাওক, স্পেৰ টায়াৰ আনিও এবাৰো ইউজ হোৱা নাই, একদম ব্ৰেণ্ড নিউ হৈ আছে স্পেৰ টায়াৰ। চ' গাড়ীখন মই অভাৰঅল আপোনালোকক এবাৰ গোটেইখিনি দেখাই দি আছোঁ, আপোনালোকে চাই লওক। গাড়ী চাওক কিমান ধুনীয়া কণ্ডিশ্যনত আছে। হেণ্ডব্ৰেক লগোৱা আছে। হেণ্ডব্ৰেকটো নমাই দিলে এই DRL কেইটা জ্বলি থাকে দুই চাইডৰ। ফগলাইট চকলাইট গোটেইখিনি পাই যাব আপোনালোকে গাড়ীখনত। আৰু গাড়ীৰ নাম্বাৰ চাওক গাইজ, 4টা 7, মানে 4টা 7, একদম VIP নাম্বাৰ বুলিয়ে ক'ব লাগিব। বাকী ছাইডখিনিও মই দেখাই দি আছোঁ চাওক আপোনালোকে। কোনো ছাইডে মই ডেণ্ট থকা জেগাটো মই দেখাই দি আছোঁ আপোনালোকক। এইখিনি জেগাত, এই ফেণ্ডাৰটোত এইখিনি জেগাত অকণমান স্ক্ৰেচ পৰিছিল। আপোনালোকে আগতে ভিডিঅ'ৰ প্ৰথমতে দেখিছে চাগে, এইখিনি জেগাত মানে স্ক্ৰেচ আছিলে। চ' সেইখিনি আমি মাৰি দিছোঁ। এতিয়া কোনো চাইডে একো এটা স্ক্ৰেচ নাই, ধুনীয়া হৈ আছে কণ্ডিশ্যন। চাওক আপোনালোকে টায়াৰৰ কণ্ডিশ্যন গোটেইকেইটা একদম ছেইম কণ্ডিশ্যন পাব আপোনালোকে। একদম 80 to 90% গ্ৰিপ পাব। SX অপশ্যনেল যিহেতু একদম টপ মডেলটো হয়। ছানৰুফৰ পৰা আদি কৰি ডায়মণ্ড কাট এলয় গোটেইখিনি পাই যাব আপোনালোকে। এইটো চাওক, এইটো চাইডেও চাওক, কোনো চাইডে একো এটা কাম নাই গাইজ। মই টায়াৰৰ কথা কৈছোঁ আপোনালোকে, গোটেইকেইটা টায়াৰ একদম ছেইম কণ্ডিশ্যনত পাব। 43,000 চলিছে, কিন্তু গাড়ী একদম 15 to 20,000 চলাৰ নিচিনা হৈ আছে। বেক চাইডেও একো এটা কাম নাই। নাম্বাৰটো চাওক, নাম্বাৰটো ফেঞ্চি নাম্বাৰ হয়, একদম ধুনীয়া, 4টা 7। চ' বেক চাইডেও একো এটা কাম নাই, খালি অকণমান লেতেৰা হৈ আছে। স্পেৰ টায়াৰটো মই দেখাই দিলোঁ আপোনালোকক, কোনো চাইডে একো এটা কাম নাপায় আপোনালোকে। চ' চাওক, এইটো চাইডেও একো এটা কাম নাই, গাড়ী ধুনীয়া হৈ আছে চব চাইডে। টপটো দেখাই দিছোঁ, টপটোতো কোনো চাইডে একো কাম নাই। গাড়ী গাইজ কমপ্লিট চিল আছে। ইঞ্জিন চিঞ্জিন গোটেইখিনি চিল পাব। ইঞ্জিনটোতো দেখালোৱে আপোনালোকক। মই দৰ্জাকেইটাৰো চিল আপোনালোকক, এখন দুখনৰ চিলটো মই আপোনালোকক দেখাই দিছোঁ চাওক। এইটো চাওক, পূৰা কমপ্লিট কোম্পানীৰ চিল। এইটো চাওক, এইখনো পূৰা কমপ্লিট কোম্পানীৰ চিল গাইজ, নালাগে। এইখন দৰ্জা চাওক, এইখনো পূৰা কমপ্লিট চিল আছে। চ' গাইজ গোটেইকেইখন দৰ্জা, ডিক্কি, বনেট গোটেইকেইখন চিল পাব। মানে এক্সিডেণ্টেল গাড়ী এইটো কাৰণে কৈছোঁ, মানে কি হয়, কেতিয়াবা কাৰণে যদি আপোনালোক দৰ্জাত বা বনেটত অলপ বেছিকৈ স্ক্ৰেচ পৰি যায়, সেইটো মানে ডিলাৰত যদি লৈ যায় আপোনালোকে, তেতিয়াহ'লে কি হয়, মানে সেই দৰ্জাখন ৰিপেয়াৰ কৰিব নোখোধে, সেইখন ডাইৰেক্ট চেঞ্জ কৰি দিয়ে ডিলাৰে। চ' সেইটো কাৰণে কিছুমান গাড়ীৰ কিছুমান দৰ্জা মানে চেঞ্জ কৰি দিয়া হয়। দৰ্জা হওক, ডিক্কি হওক, বনেট হওক, এইবিলাক চেঞ্জ কৰি দিয়া যায়। এনেই পষ্ট চষ্টবিলাক মেইন, পষ্ট চষ্টবিলাক যদি মাৰ খাইছে, সেইটো হ'ল মেইন এক্সিডেণ্টেল। এনে ধৰক দৰ্জাখন চেঞ্জ আছে, কিন্তু এইবিলাক লাইন চাইন চব ঠিক আছে, তেতিয়াহ'লে
হ'লে মানে কি হয় কিছুমান মানুহৰ কি হয় অকণমান দৰ্জাখনত বেছিকৈ স্ক্ৰেচ পৰি গ'ল, পৰি যোৱাতে ডিলাৰত সোমাই দিল, ডিলাৰে মানে কি কৰে সেইটো ৰিপেয়াৰ নকৰে বা কালাৰ পেইণ্টিঙৰ কাম নকৰি ডাইৰেক্ট চেঞ্জ কৰি দিয়ে। চ' সেইটো কাৰণে কিছুমান গাড়ীৰ ধৰক হেভি ইম্পেক্ট নপৰিলেও সৰু সুৰা স্ক্ৰেচ পৰিলেও মানে চেঞ্জ কৰি দিয়ে আৰু। চ' তেনেকুৱা খুব হেভি ইম্পেক্ট নপৰে আৰু তেনেকুৱা কথা মই কৈ দিছোঁ আৰু আপোনালোকক কথাটো। কেতিয়াবা যদি আপোনালোকে তেনেকুৱা পাই চাই ল'ব, এই চেনেলবিলাক চাই ল'ব। এই চেনেলবিলাক ঠিক থাকিলে মানে একো নহয় আৰু মানে ইমান হেভি ইম্পেক্ট পৰা নাই, মাত্ৰ সৰু সুৰা কিবা এটা হৈছিল তেনেকৈ মানে চেঞ্জ কৰি দিছে। এনে ধৰক মাৰ খাই লাড্ডু হৈ যোৱা গাড়ী হ'ব নালাগে, তেনেকুৱা কথা। চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক, গাড়ীখন দেখালোঁ কিমান ধুনীয়া কণ্ডিশ্যনত আছে, এটা স্ক্ৰেচ নাই। এইখন 2021 ডিচেম্বৰ, মানে অলমষ্ট 2022 হয়, কেইদিনমানৰ ডিফাৰেঞ্চ মাত্ৰ। আৰু চলিছে 43,000 কিলোমিটাৰ। আৰু গাড়ীৰ মডেলটো একদম টপ মডেলটো হয়, SX অপশ্যনেল 1.6 পেট্ৰলত হয়। গাড়ীৰ গোটেইখিনি দেখালোঁ আপোনালোক, ইঞ্জিন কি কণ্ডিশ্যনত আছে দেখাই দিলোঁ আপোনালোক। 6 মাহ 1 বছৰ যি ৱাৰেণ্টি লাগে আপোনালোকক মই দি দিম আমাৰ ফালৰ পৰা। গাড়ীৰ ইঞ্জিন খুব ধুনীয়া কণ্ডিশ্যনত আছে, গাড়ীও কি কণ্ডিশ্যনত আছে দেখিছে আপোনালোকে। গাড়ীত 1 টকাৰ কাম নাই গাইজ। যি মাইনৰ স্ক্ৰেচ এটা আছিলে এই আগৰ ফেণ্ডাৰত মই দেখাই দিছোঁ আপোনালোকক, সেইটো মই মাৰিও দিছোঁ। গাড়ীৰ আবিন পলিচ হয়, ধুনীয়া হৈ ওলাই আহিছে। গাড়ীত একো স্ক্ৰেচ নাপায়, একো প্ৰব্লেম নাপায় গাড়ীত। আপোনালোকে লৈ খালি তেল ভৰাই চলাব লাগে। চ' গাইজ এইখন ক'লোঁ মই 2021 ডিচেম্বৰৰ হয়, মানে অলমষ্ট 2022 হয়। চলিছে 43,000 কিলোমিটাৰ। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,85,000 টকা, মানে 8,85,000। তাৰ পৰাও আমি কিবা অকণমান চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ আমাৰ ফালৰ পৰা আমি চাই দিম। 8,85,000 কৈছোঁ, তাৰ পৰাও আমি কিবা অকণমান চাই দিম আমাৰ ফালৰ পৰা, আমি যি পাৰোঁ। আৰু ৰিফাইনেন্সো হৈ যাব আপোনালোকৰ অসমৰ য'ৰে কি নহওক ৰিফাইনেন্সো হৈ যাব। গাড়ীখন লোৱাত 2-3 দিন হ'ল, একেবাৰে ৰাবিন পলিচ কৰি মই আপোনালোকক দেখাইছোঁ। যোৱাৰ দিনাখন মই ভিডিঅ' বনাইছিলোঁ, সেইটো আপোনালোকে প্ৰথমতেই দেখিছে। আৰু গাইজ মই যোনদিনাখন আনিছিলোঁ সিদিনাই মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত ষ্টৰি লগাইছিলোঁ। এইটো মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ প্ৰফাইল হয়, আপোনালোকে চাৰ্চ কৰি ফ'ল' কৰি ৰাখক। যিকোনো গাড়ী লোৱাৰ দিনাখনে মই মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক একাউণ্টত মই ষ্টৰি লগাওঁ, আপোনালোকে চাব পাৰিব, গম পাব গাড়ী লোৱাৰ দিনাখনে, কাৰণ ভিডিঅ'টো দিওঁতে কেইদিনমান কেতিয়াবা সময় লাগি যায়। চ' গাইজ গোটেইখিনি ক'লোঁ আপোনালোকক। আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনতো দিয়া আছে, তাতেও ক্লিক কৰি আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে। চ' গাইজ গোটেইখিনি ক'লোঁ, গোটেইখিনি দেখালোঁ আপোনালোক, আৰু একো দেখাবলগীয়া নাই। যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে, তাতে কণ্টেক্ট কৰিব। আজিলৈকে এইখিনিয়ে, লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ অল গাইজ, টাটা বাই বাই, চি ইউ চুন।